করি তোমার যে 2002 চনৰ 27 ডিচেম্বৰ তাৰিখে 23 সংখ্যক মৃত্যুবাৰ্ষিকীত মই মোৰ আইতা স্বৰ্গীয়া প্ৰতিমা বৰুৱা পাণ্ডেলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি তেওঁক মই বিশেষকৈ তেওঁৰ গোৱা গীতেৰে মই তেওঁক সোঁৱৰিম বুলি আজিৰ দিনটোত মই যোজা কৰিছোঁ। লগতে মই আজি এইখন অনুষ্ঠানত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সকলো প্ৰফেচাৰসকলক মই মোৰ ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী, মাটিৰ শিল্পী, নামনি অসমৰ ঐতিহ্য, আমাৰ স্বাভিমান, গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বাইদেউ আমাৰ মাজৰ পৰা বিদায় লৈছিল। আমি প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সাংস্কৃতিক উন্নয়ন কোষে তেখেতৰ মৃত্যুৰ পৰা আজিলৈকে এই যোৱা 23টা বছৰ আমি বাইদেউৰ স্মৃতিত মৃত্যুবাৰ্ষিকী তথা জন্মবাৰ্ষিকী অতি সুন্দৰ কৰি নিষ্ঠা সহকাৰে আমি পালন কৰাৰ চেষ্টা কৰি আছোঁ। আজিৰ এই দিনটোৰ এটা বিশেষ তাৎপৰ্য আছে আমাৰ ওচৰত। বাইদেউ আজিৰ দিনটোতে আমাৰ মাজৰ পৰা বিদায় মাগিছিল। সেয়েহে আমি এই প্ৰমথেশ বৰুৱাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ এই যি আমাৰ লালজী কেম্পাছ আছে তেখেতৰ আবক্ষ মূৰ্তিৰ সন্মুখত আমি আহি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে উপস্থিত হৈছোঁ। ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। ইয়াৰ পিছে পিছে আমাৰ পৰৱৰ্তী কাৰ্যসূচী অনুযায়ী প্ৰতিমা পাণ্ডে বাইদেউৰ নাতিনীয়েক প্ৰিয়ম চৰকাৰে বাইদেউৰ কিছু অন্যতম গীত, লোকগীত পৰিৱেশন কৰিব। ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ বহু অধ্যাপক অধ্যাপিকাকে আদি কৰি অধ্যক্ষ ডাঙৰীয়াও আহি উপস্থিত হৈছে।